ৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। সকলো সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে আজিৰ অনুষ্ঠানটিক সফল কৰি তোলাৰ বাবে। মানে কাৰ্যসূচীৰ পিনে আগবঢ়াৰ আগতে মানে আমাৰ এখন এক্সিকিউটিভ কমিটিৰ মিটিং আছে, সেইখন আমি সমসাময়িকভাৱে আমি অলপমান দেৰি কৰিছোঁ। কিন্তু তাৰ আগতে আমাৰ বৃক্ষৰোপণ আৰু পতাকা উত্তোলন, ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিৰ পতাকা উত্তোলন কাৰ্যসূচীটো আছে, আমি সেইটো সমাপন কৰি লওঁ। তাৰপিছত আমি যিজন ব্যক্তিক উপেক্ষিত ৰত্ন বুলি যিটো আমি বিবেচনা কৰিছোঁ আৰু তেখেতক আমি মানে দিম বুলি ভাবিছোঁ, পুৰস্কৃত কৰিম বুলি ভাবিছোঁ এই বছৰৰ কাৰণে। তেখেতৰ ঘৰলৈ আমি যোৱাৰ এটা ব্যৱস্থা কৰিছোঁ আৰু তেখেতৰ ঘৰলৈ গৈ আমি সেই পুৰস্কাৰটি তেখেতসকলৰ ঘৰত আমি সেইটো দিম, তেনেধৰণে আমাৰ এটা আয়োজন কৰিছোঁ। গতিকে আমি প্ৰথমতে আমাৰ বিশিষ্ট অতিথি বা উৎপীড়ক মহোদয় আছিল ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাক সম্বৰ্ধনা জনাব ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিৰ সভাপতি অনুৰাগ ইলিয়াছীয়ে। ধন্যবাদ। আৰু এতিয়া আমি আমাৰ কাৰ্যসূচীৰ পিনে প্ৰথমতে কাৰ্যসূচীৰ পিনে যে পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচীৰ পিনে আগবাঢ়িছোঁ আৰু মই আমাৰ দুইজন ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিৰ উপদেষ্টা ডাঙৰীয়া আমাৰ বিশিষ্ট অতিথিক আগবঢ়াই নিবলৈ বিচাৰিছোঁ। আমি বিপ্লৱ পথলৈ আগুৱাম, বিপ্লৱ পথৰে যাত্ৰী আমি। সৰ্বহাৰাৰ মুক্তিকামী, সৰ্বহাৰাৰ মুক্তিকামী, বিজয়ৰ জয় গান গাই যাম। আমি বিপ্লৱ পথলৈ আগুৱাম। এটাই জাতীয় সংগীত। বিচাৰি জনমটো নোপোৱা কৰিলেও পায়। উপজাঠা অসমীয়া চাই লয় মুখনিতে মাত হেঁপাহ মোৰ পলোৱা। ৰেডমি নোট ন 10 Pro নক কিনিলে গোটেইখিনি মাৰ ফাৰ্ষ্ট লাইনটো ভিতৰৰ পানী
নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব মানুহে যদি জীৱনৰ সুবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ সুবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি